নতুন এটা জব ইনফৰমেশ্যন ভিডিঅ'ৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে দুটা জবৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি জব, কিমান পোষ্ট আছে, কেনেদৰে আবেদন কৰিব আদি সকলোখিনি কথাই একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটো নতুনকৈ জব ৰিলেটেড ভিডিঅ' দিয়াৰ উদ্দেশ্যে বনোৱা হৈছে। গতিকে এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন। তো আজি চাওকচোন কিনো বিভাগত পদ খালী হৈছে। কামৰূপ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। ইয়াত টোটেল দুটা পদ খোল খাইছে, য'ত এটা হৈছে অফিচ এছিষ্টেণ্ট আৰু এটা হৈছে পিয়নৰ পদ। যদিও দুটা পদ কম হয়, তথাপিও আপোনাৰ যদি আবেদন কৰিবলৈ যোগ্যতা থাকে তেনেহ'লে আবেদন নকৰাকৈ নাথাকিব। তো ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চমুকৈ DLSA কামৰূপৰ তৰফৰ পৰা যি দুটা অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পদ খোল খাইছে, ইয়াৰ যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিবলৈ জনোৱা হ'ল। তো এই পদটোৰ আবেদন কৰা শেষ দিনটো হৈছে 21 মে 2024, য'ত ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট। এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপুনি বেছিক ৱাৰ্ড প্ৰচেছিং স্কিল আৰু কম্পিউটাৰ অপাৰেট কৰিব পাৰিব লাগিব। লগতে এবিলিটি টু ডিটেকশ্যন এণ্ড ইণ্টাৰিং ডাটা, লগতে আপুনি ডাটা এণ্ট্ৰি কৰিব পাৰিব লাগিব। লগতে ফাইল মেনেজমেণ্ট আৰু ফাইল প্ৰচেছিঙৰ নলেজো থাকিব লাগিব এই অফিচ এছিষ্টেণ্ট পদটো আবেদন কৰিবলৈ। এই পদটোৰ দৰমহা হ'ল 12,000 পাৰ মান্থ। ইয়াৰ দ্বিতীয় পদটো হৈছে পিয়ন। এই পদটোৰ বাবে আপোনাৰ মিনিমাম 8 পাছ কৰা হ'লে হ'ব। লগতে যিসকল কেণ্ডিডেটে 12 পাছ কৰিছে বা 12ৰ ওপৰত পাছ কৰিছে তেওঁলোকে এই পিয়ন পদটোৰ বাবে আবেদন কৰিব নোৱাৰিব। এই পদটোৰ দৰমহা হ'ল 10,000 পাৰ মান্থ। তো যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে কেণ্ডিডেট মাষ্ট ছাবমিট চেল্ফ চাইন কপিজ অফ ৰিলিভেণ্ট। তো কেণ্ডিডেটসকলে নিজৰ যিখিনি শিক্ষাগত অৰ্হতা থকা চাৰ্টিফিকেট আছে, ইয়াৰ উপৰিও যিসমূহ এইজ, কাষ্ট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু 2 কপি পাছপোৰ্ট চাইজ ফটো এপ্লিকেশ্যনখনত ফটোষ্টেট কৰি গাঁঠি দিব লাগিব। লগতে আপোনাৰ যিটো ফোন নম্বৰ হোৱাটছএপৰ সৈতে কানেক্ট আছে, সেই ফোন নম্বৰটো আৰু ইমেইল এড্ৰেছটো এপ্লিকেশ্যনখনত দিব লাগিব। তো যিসকল কেণ্ডিডেটে এই পদটোত আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কামৰূপ আমিনগাঁৱলৈ আপোনাৰ এপ্লিকেশ্যনখন বিভাগটো হৈছে ধুবুৰী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024। তো ধুবুৰী জুডিচিয়াৰী তৰফৰ পৰা যি পদসমূহ খোল খাইছে, ইয়াৰ পদ হৈছে অফিচ এছিষ্টেণ্ট আৰু পিয়ন, য'ত দুটাই পদ খালী আছে। যদিও দুটা কম পদ হয়, তথাপিও আপোনাৰ যদি আবেদন কৰিবলৈ ইলিজিবল আৰু আবেদন কৰিবলৈ ইণ্টাৰেষ্ট তেনেহ'লে এই পদটোত আবেদন কৰিব পাৰে। ইয়াৰ প্ৰথম পদটো হৈছে অফিচ এছিষ্টেণ্ট, যাৰ পদ খালী আছে এটাই। এই পদটোৰ দৰমহা হ'ল 18,000 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাক কিছু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে, য'ত আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে কম্পিউটাৰ চলোৱাৰ লগতে কম্পিউটাৰৰ প্ৰচেছিং কৰিব পাৰিব লাগিব। লগতে ভাল টাইপিং কৰিব পাৰিব লাগিব। লগতে ফাইল মেনেজমেণ্ট আৰু ফাইল প্ৰচেছিঙৰ নলেজ থাকিব লাগিব। তেতিয়াই আপুনি এই অফিচ এছিষ্টেণ্ট পদটোৰ বাবে আবেদন কৰিব পাৰিব। এই পদটোৰ বাবে আপোনাৰ বয়স 21 বছৰৰ পৰা 40 বছৰ ধৰি দিয়া হৈছে এজ ইলেকশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল। দ্বিতীয় পদটো হৈছে পিয়ন, য'ত এটাই পদ খালী আছে। এই পদটোৰ দৰমহা হ'ল 12,500 পাৰ মান্থ। লগতে এই পদটোৰ বাবে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব।
আৰু যিসকল কেণ্ডিডেটে HSSLC আৰু তাৰ ওপৰত পাছ কৰিছে তেওঁলোকে এই পদটোত আবেদন কৰিব নোৱাৰিব। এই পিয়ন পদটোত এই পদটোৰ বয়সৰ সীমা হ'ল 18 পৰা 40 বছৰ। তো এই পদটোত যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোক এজন ভাৰতীয় নাগৰিক হ'ব লাগিব। লগতে আপোনাৰ এখন ৰেজিষ্ট্ৰেশ্যন ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। তো এই পদসমূহত কেনেদৰে আবেদন কৰিব? এই পদসমূহত আবেদন কৰিবলৈ আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব পোষ্টলৈ। তো যিসকলে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকে আছাম গেজেটৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন উলিয়াই তাত আপুনি ফিল আপ কৰি সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন তাত 3 কপি পাছপোৰ্ট চাইজ ফটো লগতে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ প্ৰুফ চাৰ্টিফিকেট, কম্পিউটাৰ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এক্সেট্ৰা আৰু যিসমূহ বেলেগ বেলেগ ধৰণৰ ডকুমেণ্টছ আছে সেইসমূহ গাঁঠি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DC কোৰ্ট বিল্ডিং ধুবুৰীলৈ পঠাব লাগিব। তো ইয়াৰ আবেদন কৰাৰ শেষ দিনটো হৈছে 28/5/2024। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।